সৰ্বদৰ্শ প্ৰাৰ্থনাৰ জৰিয়তে এটা শান্তি পৰিৱেশ ঘূৰাই আনা তথা অসুস্থতা যিসকল মানে ছাত্ৰী আছে দুজনী তেওঁলোকৰ সুস্থ হৈ ঘূৰি অহাৰ কাৰণে আজি সৰ্বধৰ্ম প্ৰাৰ্থনা আয়োজন কৰা হৈছে আৰু ইয়াতে বিভিন্ন ধৰ্মাৱলম্বী লোকে আমি ইয়াতে আছোঁ তেনেকৈ আমি খ্ৰীষ্টান ধৰ্ম লোকো আছোঁ আমাৰ বাথৌ ধৰ্ম আছে ইছলাম ধৰ্মও আছে আমাৰ নাম কীৰ্তন কৰা দলো আছে তো আমি দেখিছোঁ ইয়াতে এটা সুস্থ পৰিৱেশ ঘূৰি আহক আৰু যি দুজনী ছাত্ৰীৰ মানে চিকিৎসাধীন আছে তেওঁলোকে সুস্থ হৈ আমাৰ মাজত ঘূৰি আহক এটা বাতাবৰণ আহক আৰু স্কুলৰ যোনটো নেকি পৰিৱেশ সেই পৰিৱেশ এটা ভাল হওক ছাত্ৰ ছাত্ৰীক ভাল এটা জ্ঞান দিয়ক ওপৰলাই সেইটোৰ কাৰণে আজিৰ এই সৰ্বধৰ্ম প্ৰাৰ্থনা আয়োজন কৰা হৈছে আৰু এইটো সঁচাকৈ এটা ব্যতিক্ৰমী অনুষ্ঠান আমি হয়তো তিনিজন ছাত্ৰীয়ে যি নিজৰ মানসিকতা যে ইমান তললৈ তেওঁলোকে মানে ভাবিব পাৰে যে বেয়া ভাৱ আজিৰ ল'ৰা ছোৱালীৰ কাৰণে বহুত ডাঙৰ কথা নহয় তেওঁলোকে বেয়া চিন্তাটো বেছিকৈ সোনকালে আহে তো সেই চিন্তাধাৰণা মানে দূৰ হওক তাৰ কাৰণে আজিৰ এই পৰিৱেশটো আমি গঢ়ি তোলাৰ কাৰণে কৰ্তৃপক্ষই তথা হেডমাষ্টৰ তথা বিভিন্ন মাষ্টৰসকলে তেওঁলোকে আয়োজন কৰিছে আৰু আমি পৰিৱেশ এটা সুস্থ কৰাৰ কাৰণে আমি প্ৰতিজন কাম কৰাৰ প্ৰয়োজন আছে কাৰণ আজিৰ তাৰিখত কণ ল'ৰা ছোৱালীসকলৰ বৰ্তমান মানে চিন্তাধাৰণা বহুত নেগেটিভ ফালে গৈ আছে আৰু সেইটো যদি আমি পজিটিভ কৰিব লাগে নিশ্চয়কৈ আমি এনেকুৱা ধৰণে অনুষ্ঠান কৰিব প্ৰয়োজন আছে আৰু আমি ধৰ্মীয় বাতাবৰণৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীক আমাৰ এটা সুস্থ পৰিৱেশ দিব পাৰোঁ সেইটো কিন্তু নৈ কৰিব নোৱাৰে গতিকে বাইবেল কোৰাণ আমাৰ ভাগৱত পাঠেই হওক তেওঁলোকৰ জৰিয়তে আমি সুস্থ সমাজ গঢ়িব পাৰোঁ আৰু ভাল এটা পৰিৱেশ ভাল এটা বাতাবৰণ আমি সৃষ্টি কৰিব পাৰোঁ সেইটো আমি বিশ্বাস কৰোঁ দেখিবলৈ পোৱা গৈছে এই ঘটনাৰ আলম লৈ কিছুমানে বিদ্যালয়খনক বদনামী কৰাৰ এটা প্ৰচেষ্টা চলাইছে এই ক্ষেত্ৰত তেওঁলোকক কি আহ্বান জনাব মই আহ্বান কৰিও শিক্ষা ক্ষেত্ৰত শিক্ষা অনুষ্ঠান ক্ষেত্ৰত কোনোদিনে বেয়া শিক্ষা দিয়া নহয় গতিকে শিক্ষাৰ যোনটো নেকি পৰিৱেশ আমি চবতে নাপাওঁ আৰু এইটো স্কুল 2008 চনৰ পৰা জন্মগ্ৰহণ কৰি যিখিনি মানে ছাত্ৰ ছাত্ৰী জন্ম দিছে বা যিখিনি মানে মানুহ বনাইছে এইটো হিচাপে যথেষ্ট অৰিহণা আছে কাৰণ শিক্ষাৰ পৰিৱেশ বৰ্তমান কমি আহিছে আমাৰ অঞ্চলত বেয়া পৰিৱেশ গঢ় লৈ উঠিছে আৰু কিছুমান এনেকুৱা একাংশ ব্যক্তিসকলক মই আহ্বান কৰিব বিচাৰিছোঁ আপোনালোকে সুস্থ পৰিৱেশ যদি গঢ়িব নোৱাৰে তেতিয়াহ'লে কোনো এটা শিক্ষা অনুষ্ঠান বন্ধ কৰাৰ আপোনালোকৰ অধিকাৰ নাই গতিকে আপোনালোকে সহযোগ কৰক ভাল পৰিৱেশ গঢ়ি তোলাত আপোনালোকে আমাক দিয়া পৰামৰ্শ দিয়ক আমি আঁকোৱালি ল'ম কিন্তু বেয়া বুলি কৈ কোনোবা এটা শিক্ষা অনুষ্ঠানক বন্ধ কৰাটো আমি কেতিয়াও আমি ভাবিব নোৱাৰোঁ গতিকে শিক্ষা অনুষ্ঠান আমাক লাগে আৰু শিক্ষা অনুষ্ঠানৰ জৰিয়তে আমাৰ সমাজ ব্যৱস্থা ঠিক হ'ব আমাৰ পৰিৱেশ ভাল হ'ব আমাৰ ছাত্ৰ ছাত্ৰীৰ জীৱন ভাল হ'ব সেইটো আমি বিশ্বাসী আৰু এইটো হিচাপে আমি ঐক্যবদ্ধভাৱে শিক্ষাৰ পৰিৱেশ গঢ়ি তোলাৰ কাৰণে আমি কাম কৰি যাম